লাহোৱালৰ গণেশবাৰীত ভয়ংকৰ ঘটনা দুজনকৈ লোকক বাঘৰ আক্ৰমণ সংকটজনক অৱস্থাত হৰত সন্দিকৈ আৰু পলাশ গগৈক AMCHত প্ৰেৰণ কৰা হৈছে একাংশ উত্তেজিত লোকে প্ৰকাণ্ড নাহৰ ফুটুকিটো খেদি খেদি মৰিয়াই নিধন কৰে একাংশ লোকে কাটি লৈ যায় বাঘটোৰ নখ দাঁত নেচ আদি এতিয়ালৈকে উপস্থিত হোৱা নাই বন বিভাগ আৰু প্ৰশাসন আচলতে চাবলৈ গ'লে আজি কিছুদিনৰ পূৰ্বৰ পৰা মোহনবাৰীৰ বিভিন্ন প্ৰান্তত নাহৰ প্ৰতিক্ৰিয়া বাগজি আতংক সৃষ্টি হৈছিল এই ক্ষেত্ৰত স্থানীয় লোকে বন বিষয়া কৰ্মচাৰীসকলক তেখেতলোকক অৱগত কৰিছিলে যে তেখেতলোকে আৰু যিখিনি যাৱতীয় ব্যৱস্থা সেই ব্যৱস্থাখিনি তেখেতলোকে ইয়াত গ্ৰহণ কৰিছে তথাপি নাহৰ প্ৰতিক্ৰিয়া বাঘটোক জব্দ কৰিবলৈ তেখেতলোকে সক্ষম নহ'ল আজি গণেশবাৰী চাহ বাগিচাত একাংশ চাহ শ্ৰমিকে কাম কৰি থকা অৱস্থাত নাহৰ প্ৰতিক্ৰিয়া বাঘটোৰ আক্ৰমণ দুজনকৈ লোকক আক্ৰমণ সৃষ্টি কৰিছিল আক্ৰমণ তেখেতলোকৰ নিজৰ প্ৰাণ বচাবৰ কাৰণে একাংশ লোকে বাঘটো হত্যা কৰিবলৈ সক্ষম হৈছে আৰু লগে লগে স্থানীয় আৰক্ষী বিষয়াৰ সহায়তে বন বিষয়া কৰ্মচাৰীসকলক আনি কেনে বাঘটো লৈ যাবলৈ সক্ষম হৈছে এই সন্দৰ্ভত কি ক'ব হয় তাত বিভিন্ন ধৰণৰ বিভিন্ন জনজাতীয় লোক আছিল বহুতো মানুহ আছিল কোনে কি কৰিলে এই ক্ষেত্ৰত আমি অৱগত নহয় আমি কিছু পলমকৈ গৈ উপস্থিত হৈছোগৈ তাত আমি যোৱা পূৰ্বে মোহনবাৰী আৰক্ষী চকী বিষয়াসকল তেখেতলোক উপস্থিত আছিল তেখেতলোকে বন বিষয়া কৰ্মচাৰী যোগাযোগ কৰি কেনে বাঘটো নিবলৈ সক্ষম হৈছে ব্যুৰো ৰিপৰ্ট এনি ভাৰত 24